নিশ্চয় অনুভৱ খুব ভাল লগা আৰু উজনিলৈ যিমান পাৰি আহোঁ একেবাৰে মৰমত পুতি থৈ দিয়ে যায় বুলি ক'ব পাৰি। গতিকে নিশ্চয় তিয়কৰ এই অঞ্চলটো মোৰ এনেও ভাল লাগে, আগতে বহুতবাৰ আহিছোঁ ইয়ালৈ। গতিকে আজি আহি পেলাই ইমানখিনি মৰম, ইমানখিনি আপোনতাৰে তেওঁলোকে বান্ধি ৰাখিলে এইখিনি সময়। আমি একেলগে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতেও, ছাৰ বাইদেউসকলৰ সৈতে বা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলে সকলোৰে সৈতে কথা পাতিলোঁ, বহুত কথা পাতিলোঁ। মই কি দিব বিচাৰিছোঁ বা মই কি দিব পাৰিছোঁ সেইটো মই নাজানো, কিন্তু মই বহুত কিবা কিবি ইয়াৰ পৰা লৈ যাম, বহুতখিনি মৰম আৰু স্নেহ মই লৈ যাম। আচলতে মই ভাবোঁ আজিৰ তাৰিখত যদি ক'বলৈ যাওঁ বাঢ়িছেহে, কিন্তু মাজতে একেবাৰেই নোহোৱা হৈছিল বুলি ক'ব পাৰি, কিন্তু এতিয়া লাহে লাহে দেখিবলৈ পাইছোঁ আৰু বাঢ়িছে। কাৰণ এইবাৰে যিটো আমি গ্ৰন্থমেলাৰ কথা যদি কওঁ, অসম গ্ৰন্থমেলা যিখন গুৱাহাটীত পাতে, এইবাৰ গুৱাহাটীত প্ৰায় 7 কোটি কিতাপৰ বিক্ৰী হৈছে। গতিকে সেইটো খুব ভাল লগা খবৰ আমাৰ বাবে। গতিকে লাহে লাহে আৰু হ'ব, আৰু আজিকালি দেখোঁ খুব সৰু সৰু অঞ্চলতো, ভিতৰুৱা অঞ্চলতো গ্ৰন্থমেলা আয়োজন কৰে, আৰু সেই গ্ৰন্থমেলাবোৰ সফলো হয়। এনেকুৱা নহয় যে গ্ৰন্থমেলাসমূহ পাতে তাত কোনো মানুহ নহয়, কোনো নাযায়, সেইটো নহয়, সফলো হয়। সেইটো খুব ভাল লগা কথা। আমাৰ প্ৰজন্মই কিতাপ পঢ়ি আছে আৰু কিতাপৰ মৃত্যু নহয় কেতিয়াও। নিশ্চয় অনুভৱ খুব ভাল লগা আৰু উজনিলৈ যিমান পাৰি আহোঁ একেবাৰে মৰমত পুতি থৈ দিয়ে যায় বুলি ক'ব পাৰি। গতিকে নিশ্চয় তিয়কৰ এই অঞ্চলটো মোৰ এনেও ভাল লাগে, আগতে বহুতবাৰ আহিছোঁ ইয়ালৈ। গতিকে আজি আহি পেলাই ইমানখিনি মৰম, ইমানখিনি আপোনতাৰে তেওঁলোকে বান্ধি ৰাখিলে এইখিনি সময়। আমি একেলগে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতেও, ছাৰ বাইদেউসকলৰ সৈতে বা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলে সকলোৰে সৈতে কথা পাতিলোঁ, বহুত কথা পাতিলোঁ। মই কি দিব বিচাৰিছোঁ বা মই কি দিব পাৰিছোঁ সেইটো মই নাজানো, কিন্তু মই বহুত কিবা কিবি ইয়াৰ পৰা লৈ যাম, বহুতখিনি মৰম আৰু স্নেহ মই লৈ যাম। আচলতে মই ভাবোঁ আজিৰ তাৰিখত যদি ক'বলৈ যাওঁ বাঢ়িছেহে, কিন্তু মাজতে একেবাৰেই নোহোৱা হৈছিল বুলি ক'ব পাৰি, কিন্তু এতিয়া লাহে লাহে দেখিবলৈ পাইছোঁ আৰু বাঢ়িছে। কাৰণ এইবাৰে যিটো আমি গ্ৰন্থমেলাৰ কথা যদি কওঁ, অসম গ্ৰন্থমেলা যিখন গুৱাহাটীত পাতে, এইবাৰ গুৱাহাটীত প্ৰায় 7 কোটি কিতাপৰ বিক্ৰী হৈছে। গতিকে সেইটো খুব ভাল লগা খবৰ আমাৰ বাবে। গতিকে লাহে লাহে আৰু হ'ব, আৰু আজিকালি দেখোঁ খুব সৰু সৰু অঞ্চলতো, ভিতৰুৱা অঞ্চলতো গ্ৰন্থমেলা আয়োজন কৰে, আৰু সেই গ্ৰন্থমেলাবোৰ সফলো হয়। এনেকুৱা নহয় যে গ্ৰন্থমেলাসমূহ পাতে তাত কোনো মানুহ নহয়, কোনো নাযায়, সেইটো নহয়, সফলো হয়। সেইটো খুব ভাল লগা কথা। আমাৰ প্ৰজন্মই কিতাপ পঢ়ি আছে আৰু কিতাপৰ মৃত্যু নহয় কেতিয়াও। নিশ্চয় অনুভৱ খুব ভাল লগা আৰু উজনিলৈ যিমান পাৰি আহোঁ একেবাৰে মৰমত পুতি থৈ দিয়ে যায় বুলি ক'ব পাৰি। গতিকে নিশ্চয় তিয়কৰ এই অঞ্চলটো মোৰ এনেও ভাল লাগে, আগতে বহুতবাৰ আহিছোঁ ইয়ালৈ। গতিকে আজি আহি পেলাই ইমানখিনি মৰম, ইমানখিনি আপোনতাৰে তেওঁলোকে বান্ধি ৰাখিলে এইখিনি সময়। আমি একেলগে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতেও, ছাৰ বাইদেউসকলৰ সৈতে বা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলে সকলোৰে সৈতে কথা পাতিলোঁ, বহুত কথা পাতিলোঁ। মই কি দিব বিচাৰিছোঁ বা মই কি দিব পাৰিছোঁ সেইটো মই নাজানো, কিন্তু মই বহুত কিবা কিবি ইয়াৰ পৰা লৈ যাম, বহুতখিনি মৰম আৰু স্নেহ মই লৈ যাম। আচলতে মই ভাবোঁ আজিৰ তাৰিখত যদি ক'বলৈ যাওঁ বাঢ়িছেহে, কিন্তু মাজতে একেবাৰেই নোহোৱা হৈছিল বুলি ক'ব পাৰি, কিন্তু এতিয়া লাহে লাহে দেখিবলৈ পাইছোঁ আৰু বাঢ়িছে। কাৰণ এইবাৰে যিটো আমি গ্ৰন্থমেলাৰ কথা যদি কওঁ, অসম গ্ৰন্থমেলা যিখন গুৱাহাটীত পাতে, এইবাৰ গুৱাহাটীত প্ৰায় 7 কোটি কিতাপৰ বিক্ৰী হৈছে। গতিকে সেইটো খুব ভাল লগা খবৰ আমাৰ বাবে। গতিকে লাহে লাহে আৰু হ'ব, আৰু আজিকালি দেখোঁ খুব সৰু সৰু অঞ্চলতো, ভিতৰুৱা অঞ্চলতো গ্ৰন্থমেলা আয়োজন কৰে, আৰু সেই গ্ৰন্থমেলাবোৰ সফলো হয়। এনেকুৱা নহয় যে গ্ৰন্থমেলাসমূহ পাতে তাত কোনো মানুহ নহয়, কোনো নাযায়, সেইটো নহয়, সফলো হয়। সেইটো খুব ভাল লগা কথা। আমাৰ প্ৰজন্মই কিতাপ পঢ়ি আছে আৰু কিতাপৰ মৃত্যু নহয় কেতিয়াও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।